Welcome to Irene Inc. তোমালোকৰ ক্লাস 9 অৰ এডভান্স ম্যাথছৰ অনুশীলনী 2.22 আগৰ ক্লাছত হৈ গৈছিল আজি 2.3 কৰাৰ আগতে দুটামান চাই ল'ব লাগিব কি সংহতিৰ মিলন সংহতিৰ ছেদন সংহতিৰ অন্তৰ এই কেটা কি হয় জানি ল'ব লাগিব সংহতিৰ মিলন হৈছে যদি দুটা সংহতি যদি এ এটা সংহতি এট আছে 1 2 3 4 বি এটা সংহতি বিত আছে 3 4 5 6 সংহতিৰ মিলন বা ইউনিয়ন টুক এ সিম্বলটোৰে লিখা হয় এনেকে লিখা হয় এটো সংহতিৰ মিলন এ মিলন বি বুলি পঢ়া হয় সংহতিৰ মিলনটো হৈছে যিবোৰ মৌল দুইটাতে থাকে এ আৰু বি দুইটাতে আছে মানে 1 2 3 4 মানে এ টো থাকে বা বি থাকে গুটেইবোৰ মৌল 1 2 3 4 3 4 দুইটাতে আছে এনো নিলিখিলে হল 5 6 আটাই এ আৰু বি থকা আটাইবোৰ মৌল কি বুলি কোৱা হয় এ মিলন বি বুলি কোৱা হয় যদি এ ছেদন বি হয় তেনে হলে এ ছেদন বি টুত কি হয় যি কেটা মৌল এ আৰু বি কেৱল এ আৰু বি দুইটাতে আছে বাকিবোৰ মৌল নহয় এতিয়া এ ইউনিয়ন বি টু এ মিলন বি টুত কি আছে মৌলবোৰ হয় এত আছে নহয় বিত আছে নহয় এ বা বি দুইটাতে আছে কিন্তু এ ছেদন বি মৌলবোৰ ক'ত থাকিব এ আৰু বি দুইটাতে থকা মৌল ইয়াত কি কি আছে 3 আৰু 4 দুইটাতে আছে গতিকে এটো কি হ'ব 3 আৰু 4 যদি এটা দুটাৰ কোনো কমন এতিয়া ইয়াত 3 আৰু 4 আছে এ আৰু বি সংহতিটোত কমন মানে দুইটাতে থকা যদি মৌল নাথাকে কমন মৌল নাথাকে তেনে হলে সেই সংহতিটোক অসংযুক্ত সংহতি বা ডিসজয়েন্ট সংহতি বুলি কোৱা হয় যদি এ ছেদন বি ইকুৱেল টু 5 হয় যদি এ ছেদন বি ইকুৱেল টু 5 হয় তেনে হলে তাক কি বুলি কোৱা হয় সংযুক্ত সংহতি বুলি কোৱা অসংযুক্ত সংহতি বুলি কোৱা হয় বা ডিসজয়েন্ট সংহতি বুলি কোৱা হয় তাৰ পিছত সংহতি অন্তৰটো a - b বা কেনেকে লিখা হয় a b এনেকে লিখা হয় এটো কি হয় যিবোৰ মৌল এৰ পৰা বি মাইনাস কৰিছে মানে বিত নথকা মৌল কিন্তু এত আছে বিত নাই এৰ পৰা বি মাইনাস কৰিছে অন্তৰ মানে বিয়োগ কৰিছে এতিয়া 1 2 1 2 2 এত আছে কিন্তু 3 4 বি টু আছে গতিকে 3 4 টো নাহিব 5 6 বিত আছে বিত নথকা মৌলবোৰ আহিব মানে বিত নথকা মৌল যিবোৰ এত আছে হেতু হৈছে এ অন্তৰ বি এগেটা তাৰ পিছত আৰু এটা এটো আগতে পাইছে এই ডেশ থকাটোৱে কি বুজায় ডেশটো এটো পূৰক সংহতি বুজায় মানে পূৰক সংহতি এটো সংহতি যদি এটা সংহতি ধৰা এটা সাৰ্বিক সংহতি এটা এৰ এটা সাৰ্বিক সংহতি 1 ৰ পৰা 10 লৈ আছে এ এটা সংহতি এট 1 ৰ পৰা 3 লৈকে আছে গতিকে ইউৰ এটা উপসংহতি কি হৈছে এ গতিকে এ ডেশ এটা সংহতি হ'ব যিবোৰ মৌল এট নাই কিন্তু ইয়াৰ যে ইউটোত আছে মানে 1 ৰ পৰা 3 4 ৰ পৰা 10 লৈ থকা মৌলবোৰ এ ডেশ হ'ব এটো আগতেও আছিল আগৰ গতিকে এবাৰ মই কৈ দিছো এই তেনেকুৱা সংহতিটো কি বুলি কোৱা হয় পূৰক সংহতি বুলি কোৱা হয় এতিয়া আমি কোৱেশ্চনবোৰ কৰিম 2.3 কোৱেশ্চনবোৰ কৰি যাওতে ভালকে কিটা বুজি যাবা মানে ইউনিয়ন কি হয় ছেদন কি হয় অন্তৰ কি হয় পূৰক সংহতি কি হয় বুজি যাবা ইয়াত গুটেগিটাই আছে
নাম্বাৰ 1 টো কি আছে ধৰা এ এটা সংহতি দিয়া আছে বি সংহতি দিয়া আছে সি সংহতি দিয়া আছে আৰু এটা ইউ সংহতিটো কি সাৰ্বিক সংহতি দিয়া আছে মানে ইউৰ উপসংহতি তিনটা দিয়া আছে এই গিটা দিয়াৰ পিছত এই প্ৰক্ৰিয়া কেইটাৰ ভ্যালুটো কি হয় এটো উলিয়াব লাগে এতিয়া নাম্বাৰ 1 আমি কৰিম নাম্বাৰ 1 sorry number 1 to কি আছে ইউ এটা সংহতি দিয়া আছে ইউ সংহতিটো 1 2 3 4 5 6 7 8 9 10 ইয়াৰ সাৰ্বিক সংহতি এই সংহতিটোৰে তিনিটা উপসংহতি দিয়া আছে এ 8 আছে 1 3 5 6 বি ইকুৱেল টু দিয়া আছে 3 4 6 আৰু সি ইকুৱেল টু দিয়া আছে 3 7 9 এগিটা ইয়াৰ সংহতি গিটা দিয়া আছে এতিয়া আমি এ উলিয়াব লাগে কি এ সিম্বলটো কি বুজায় ইউনিয়ন এ ইউনিয়ন বি সেডন সি ইয়াৰ ভ্যালুটো উলিয়াব লাগে এতিয়া এ ইউনিয়ন বি বুলি কওঁতে এ আৰু বি দুইটাতে থকা মৌলবোৰ আহে এ আৰু বি দুইটাতে থকা মৌল এ কি আছে 1 3 এ থকা নহয় বি থকা নহয় এ বা বি কমন মৌলবোৰ গুটে গিটা আহিব এ ইউনিয়ন বি 1 3 4 আছে 4 5 6 গুটেবোৰ আহিল সেডন সি মৌলটোত কি আছে 3 7 9 লিখি দিছো এতিয়া এই দুইটাতে কমন সেডন চিনটোৱে বুজায় দুইটাৰে কমন থকা মৌলবোৰ এই দুইটাতে কমন কি মৌল আছে 3 টো দুইটাতে আছে বাকি একো দুইটাতে থকা নাই গতিকে এনসাৰটো হ'ব 3 এটোৱে এনসাৰ এতিয়া আমি বি টো কৰিম বি টো কি দিয়া আছে সি অন্তৰ এ ডেশ ইউনিয়ন বি সি অন্তৰ এ বুলি কওঁতে আমি কি কেটা মৌল বুজাম সিট আছে কিন্তু এক নাই সিট কি আছে 3 আছে কিন্তু এ টো 3 আছে গতিকে 3 টো নাহিব 7 8 9 9 8 9 গতিকে সংহতিটো কি আহিব 7 আৰু 9 মৌল দুটা কি আহিব 7 আৰু 9 এটো কি আহিল 7 9 ইয়াত ডেশ আহিব ইউনিয়ন বি সংহতিটোত কি আছে 3 4 6 7 9 ডেশ বুলি কওঁতে 7 9 নথকা মৌলবোৰ যিকেটা ইউ টুত আছিল 7 9 নথকা ইউ টুত কি আছে 1 2 3 4 5 6 7 to নহয় 8 9 নহয় 10 ইউনিয়ন 3 4 6 গতিকে ইয়াত গুটে কেটা মৌল আহিব কি আছে যিকিটা ইয়াটো আছে 1 2 3 4 দুইটা আছে 4 5 6 7 to কতো নাই গতিকে 7 to নাহে 8 9 to 9 10 এটো বি এতিয়া নাম্বাৰ সি টু
সি টুত কি আছে এ অন্তৰ বি ইউনিয়ন বি অন্তৰ এ অন্তৰ বি যিকেইটা এত আছে কিন্তু বিত নাই এ অন্তৰ বি কৰোঁতে কি আহিব 3 টু এ টু আছে বি টু আছে গতিকে 3 নাহে 4 আৰু 6 টু নাহে 4 টু বিত হে আছে এত নাই এ অন্তৰ বিত কি আহিব 1 আৰু 5 এ অন্তৰ বিত আহিব 1 আৰু 5 গতিকে সংহতিটো কি আহিব 1 আৰু 5 ইউনিয়ন বি অন্তৰ এ এতিয়া বিৰ পৰা এ টু কৰিলে মানে এত নথকা বিত থকা এত 3 আৰু 6 এ টু আছে বি টু আছে নাহে 4 টু এত নাই গতিকে অকল 4 টু আহিব 4 গতিকে সংহতিটোৰ ইউনিয়ন দুইটাতে থকা সংহতিবিলাক আহিব এটুটো মানে যিকোনো এটাত থাকিলেই হ'ল 4 5 এটোই এনসার নাম্বার ডি ডি টু কি আছে এ ইউনিয়ন বি অন্তৰ সি এ ইউনিয়ন বি মানে এ বিৰ গোটেইবোৰ মৌল কি কি আছে 1 3 4 2 আছে 4 5 6 1 ৰ পৰা 6 লৈ আহিব গতিকে কি আহিব 1 1 3 2 নহয় 1 3 4 5 6 অন্তৰ সি সি টুত কি কি আছে 3 7 9 গতিকে ইয়াত যিবোৰ নাই হেগিটা লিখিম ইয়াত নথকা 3 টু দুইটাতে আছে গতিকে 3 টু নাহে 1 আহিব 4 আহিব 5 আহিব 6 to answer ইয়াৰ আকৌ উত্তৰ মালাত অকল 6 টু দিয়া আছে অকল 6 টু তেতিয়া হে হ'ব যদি এটো সেডন থাকিলে হেতেন এটো ইউনিয়ন আছে গতিকে এটো উত্তৰ মালাত কিবা এটা মিস্টেক হৈ গল সগে গতিকে ইয়াৰ আনসাৰ টু এটো হ'ব 1 4 5 6 গুটে গিটা ডি টু এটো আনসাৰ এতিয়া সোৱা নাম্বাৰ 2 নাম্বাৰ 2 টু কেইটামান কি দিয়া আছে সংহতি দিয়া আছে সংহতি কেইটা কি কৰে আছে তালিকাকৰণ পদ্ধতিত দিয়া নাই সংহতি গঠক পদ্ধতিত এটা দিয়া আছে গুটেইবোৰ মৌল দিয়া নাই আমি গুটেইবোৰ মৌল আমি ইয়াৰ পৰা তালিকাকৰণ পদ্ধতিত লিখিলম ফাৰ্স্ট এটা হাৰ্বিক সংহতি দিয়া আছে ইউ ইউ ইকুৱেল টু কি 1 2 3 ডট 10 দিয়া আছে মানে 1 ৰ পৰা 10 লৈ থকা মৌলবোৰ 2 ইউ টু কি দিয়া আছে 1 2 3 4 5 6 7 8 9 10 তাৰ পিছত এ সংহতিটো দিয়া আছে এ সংহতিটো কি বুলি দিয়া আছে x such as x এটা অখণ্ড সংখ্যাটো কি হয় x টু 1 নতকে ডাঙৰ বা 1 ৰ সমান মানে 1 মৌলটো আহিব আৰু 6 তকৈ সৰু 6 তকৈ সৰু কিন্তু ইয়াত ইকুৱেল চিনটো নাই মানে 1 ৰ পৰা 5 লৈ থকা মৌলবোৰ এই সংহতিটোত আহিব গতিকে a ইকুৱেল টু আমি কি লিখিব পাৰো 1 2 3 4 5 b সংহতিটো কি দিয়া আছে x টু এটা যুগ্ম সংখ্যাটো কি হয় 4 ৰ সমান বা 4 তকৈ সৰু 4 তকৈ ডাঙৰ 9 ৰ সমান বা 9 তকৈ সৰু আৰু যুগ্ম সংখ্যা গেটাহে আহিব গতিকে 4 ৰ পৰা 9 ৰ ভিতৰত থকা যুগ্ম সংখ্যা গেটা আহিব যেহেতু 4 টু আহিব ইকুৱেল চিনটো আছে তাত 4 আহিব 5 টু যুগ্ম সংখ্যা নহয় গতিকে 5 নাহে 6 7 নাহে 8 বি সংহতিটো এটো তাৰ পিছত সি সংহতিটো লিখিব লাগে সি সংহতিটো কি দিয়া আছে
x to eta অখণ্ড সংখ্যা হব অখণ্ড সংখ্যাটো কি হয় যেটো x স্কয়াৰৰ ভ্যালু মানে তাৰ বৰ্গ সংখ্যাটো কি হয় 16 তকৈ সৰু বা 16 ৰ সমান 1 তকৈ ডাঙৰ বা 1 ৰ সমান মানে যি 4 square equal to 16 গটিকে 1 ৰ পৰা 4 লৈ থকা সংখ্যা কেইটা 1 1 গুণ 1 2 গুণ 4 16 তকৈ সৰু ন এটো 2 আহিব 4 নাহে কাৰণ স্কয়াৰৰ ভ্যালুটোহে কম হ'ব লাগে 3 4 এগেটা কি হয় c 1 2 3 4 c ৰ ভ্যালু কিটা পালো তেন্তে আমি কেটামান নাম্বাৰ 1 2 উলিয়াব লাগে কি উলিয়াব লাগে a ইউনিয়ন b সেডন c এটো উলিয়াব লাগে a ইউনিয়ন b বুলি কওঁতে a ইউনিয়ন b বুলি কওঁতে কি আহিব a আৰু b জিমানবোৰ মৌল আছে গুটেবোৰ 1 2 3 4 5 4 to দুইটা আছে 6 7 to নাহে 8 ইউনিয়ন c c টুত কি আছে 1 ইউনিয়ন নহয় সেডন 1 2 3 4 এতিয়া ইয়াত গুটে গিটাতে থকা দুইটাতে থকা কি কমন কি আছে 1 2 3 4 এগিটা আছে আৰু 1 2 3 4 গটিকে এটো आंसर নাম্বাৰ 2 টুত কি আছে a অন্তৰ c সেডন b a অন্তৰ c কৰোতে সিট নাথাকাবোৰ উলি লব লাগে a seat ki 1 2 3 4 a to 1 2 3 4 আছে নথকা কি আছে only 5 আছে গটিকে কি আহিব a অন্তৰ c টুত কি আহিব 5 ইউনিয়ন b টুত কি আছে 4 6 8 ইউনিয়ন নহয় এটো সেডন দুইটাতে একেই থকা কিবা মৌল আছে জানো না ইয়াত 5 আছে 4 আছে গটিকে সেডন বুলি কওঁতে দুইটাতে কমন যিবোৰ মৌল আছে হেবোৰ আহিব ইয়াত যেতিয়া একো নাই একো নথকা সংহতিটো কিৰে বুজায় 5 ৰে বুজায় গটিকে आंसरটো কি হ'ব 5 নাম্বাৰ 3 টুত কি আছে a অন্তৰ c a অন্তৰ b ডেশ এটো ডেশটোৱে পূৰক সংহতি বুজায় এৰ পৰা বি যদি কৰা যায় মানে বিট নথকাবোৰ লিখিব লাগে বিট কি আছে 4 6 8 গটিকে 4 টু নাহিব যি গিটা এট আছে 1 2 3 5 এ অন্তৰ বি বুলি কওঁতে 1 2 3 5 1 2 3 5 ডেশ ইউনিয়ন c টু কি আছে 1 2 3 4 ইয়াত নথকা 1 2 3 5 নথকা কি আছে 1 2 3 4 আছে 6 আছে 7 আছে 8 আছে 9 আছে 10 আছে গটিকে ডেশ এটো হ'ব ইউনিয়ন 1 2 3 4 দুইটাৰে যদি মিলন কৰো 1 2 3 4 5 to 9 গটিকে 6 7 8 9 10 এটোৱে आंसर এতিয়া নাম্বাৰ 4 টু উলিয়াব লাগে টু কি দিয়া আছে কি উলিয়াব লাগে a সেডন b ইউনিয়ন c ডেশ
এ ছেদন বি বুলি কওঁতে এ আৰু বি দুইটাতে থকা মৌলবোৰ উলিয়াব লাগে এ আৰু বি এইটো এ আৰু বি দুইটাতে কি আছে 4 4 কমন আছে বাকি একো নাই কমন গতিকে এ আৰু বি দুইটাতে থকাটো 4 হ'ব আৰু সি ডেছটোত সিট নথকা 1 2 3 4 এগিটাৰ বাহিৰে যি গিটা ইয়াত আছে 5 ৰ পৰা 10 লৈ এগিটা সি ডেছত আহিব এটো কমন কি আছে 4 ইউনিয়ন কি আহিব 5 6 7 8 9 10 দুইটাৰে মিল ইউনিয়ন কৰিবলৈ হলে কি আহিব 4 ৰ পৰা 10 হলে 4 5 6 7 8 9 10 দুই এনসার থ্যাংক ইউ নাম্বার 3 পৰা পিছৰ ক্লাছত ডিসকাস কৰিম